নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আমি অলপ সুগাৰ কন্ট্ৰোলৰ বিষয়ে কথা পাতিম অৰ্থাৎ ডায়াবেটিস ৰোগত বহু লোকে ভুগি থাকে আৰু তাৰ বাবে ইনসুলিন বা মেডিসিনছৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে অৱশ্যে ইনসুলিন আৰু মেডিসিনছৰ প্ৰয়োজন আছে যদিও সেইখিনি ডোছেজ যাতে বাঢ়ি না যায় আৰু সেই ডায়াবেটিসে যাতে শৰীৰত খুব ডাঙৰ অপকাৰ নকৰে কমপ্লিকেশনছ নানে তাৰ প্ৰতি কেয়াৰ ল'বৰ বাবে আমি কিছুমান ঘৰুৱা টেকনিক আমি ব্যৱহাৰ কৰিব পাৰো সেই ঘৰুৱা পদ্ধতিসমূহ কি হয় আমি আজি এই ভিডিঅ' যোগেৰে কথা পাতিম আপোনালোকে জানে যে ব্লাড প্ৰেছাৰে হওক বা সুগাৰৰ সমস্যাই হওক এই সমস্যাবোৰ এটা লাইফষ্টাইল সমস্যা হয় আৰু 70% আপোনালোকৰ সুগাৰ কন্ট্ৰোল কৰিবলৈ সহায় কৰে যদি আপোনালোকে সঠিকভাৱে ইয়াক কন্ট্ৰোল কৰিবলৈ শিকে আৰু তাৰ বাবে আমি কিছুমান লাইফষ্টাইল চেঞ্জেছ আমি আনিব লাগে আহকচোন সেই লাইফষ্টাইল চেঞ্জেছৰ বিষয়ে কথা পাতো কিছুমান খাদ্যৰ বিষয়ে কথা পাতো কি ক্ষেত্ৰত আমি কেনে ধৰণে আমি এই সুগাৰ লেভেলটো আমি কন্ট্ৰোলত ৰাখিবলৈ চেষ্টা কৰিব পাৰো কাৰণ সুগাৰ আজিকালি অকল এটা বয়সত নহয় সকলো বয়সৰ লোকেই এই সুগাৰৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে তাৰ বিষয়ে জনাটো অতিকৈ দৰকাৰী বুলি মই ভাবো যদি আপোনালোকেও ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব সুগাৰটো কন্ট্ৰোল কৰিবৰ বাবে আমাৰ ডায়েটত ফাইবাৰৰ বহুত বেছি প্ৰয়োজন কিন্তু আমাৰ বেছিভাগ ডায়েটতে আমাৰ কোৱান্টিটি হিচাপে দেখিবলৈ গলে ফাইবাৰৰ কোৱান্টিটি খুব কমেই থাকে বেছিভাগ সময়তে আমাৰ পেটটো ভৰি যায় কাৰ্বোহাইড্ৰেটৰ জৰিয়তে খাদ্যৰ বিভিন্ন ভাগ আছে যেনেকৈ কাৰ্বোহাইড্ৰেট হওক প্ৰটিন হওক বা ফাইবাৰ হওক বেলেগ বেলেগ ধৰণৰ ভাগ পোৱা যায় তাৰে ভিতৰত আটাইতকৈ বেছি সুগাৰ লেভেল স্পাইক কৰা ভাগটো হৈছে আমাৰ কাৰ্বোহাইড্ৰেট আৰু সেই কাৰ্বোহাইড্ৰেটৰ কোৱান্টিটি আমি বেছিকৈ খাদ্যত খাই থাকোঁ ভাত ৰুটি দালি এই সকলোবোৰতে কাৰ্বোহাইড্ৰেটৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে অৱশ্যে কাৰ্বোহাইড্ৰেটটো এনাৰ্জিৰ বাবেও প্ৰয়োজনীয় সেইবাবে ইয়াক সম্পূৰ্ণ এৰিব আমি নোৱাৰোঁ কিন্তু এইসমূহ অকমান হলেও কমাই আনিব পাৰো আমি আমাৰ ফাইবাৰৰ জৰিয়তে ফাইবাৰে আমাক কেনে ধৰণে সুগাৰৰ ক্ষেত্ৰত সহায় কৰে ফাইবাৰ বা আঁহ জাতীয় বস্তু যিবোৰ আঁহ থকা খাদ্য হয় সেইবোৰ অলপ পৰিমাণে খালে আমাৰ পেটটো ভৰি যায় আৰু ই স্লো ডাইজেশ্যন কৰে খুব সোনকালে ডাইজেষ্ট কৰি নেপেলায় শৰীৰে সময় লয় ডাইজেষ্ট কৰিবলৈ তাৰ ফলতে আমাৰ ভোক সোনকালে নালাগে আৰু ভোক সোনকালে নলগাৰ ফলতে আমাৰ খাদ্যসমূহ বেছিকৈ পেটলৈ নাযায় বা কাৰ্বোহাইড্ৰেটৰ কোৱান্টিটিটো আমাৰ শৰীৰত বাঢ়ি নাযায় যাৰ বাবে আমাৰ সুগাৰটো স্পাইক নকৰা হৈ যায় তেনেধৰণে আমাৰ ফাইবাৰে সহায় কৰে লগতে ফাইবাৰে যথেষ্ট পৰিমাণে পানী এবজৰ্পশ্যনত সহায় কৰে বিভিন্ন ধৰণৰ নিউট্ৰিশ্যনবোৰ এবজৰ্ব কৰিবলৈ সহায় কৰে আৰু এই পানী আৰু নিউট্ৰিশ্যন এবজৰ্ব কৰাৰ ফলতে আমাৰ গাট হেল্থটো ইম্প্ৰুভ কৰে গাট হেল্থ মানে আমাৰ পাকস্থলীৰ ভিতৰৰ যিটো হেল্থ হয় আপোনালোকে জানেনে সুগাৰ কন্ট্ৰোল কৰিবৰ বাবে এক নম্বৰ কথাটো হৈছে যে আমাৰ পাকস্থলীৰ ভিতৰৰ যিখিনি মিডিয়াম যিটো এনভাইৰনমেণ্ট সেইটো ভাল কৰি ৰখাটো বিৰাট দৰকাৰী তাত যদি বেয়া বেক্টেৰিয়া গ্ৰোথ হ'বলৈ আৰম্ভ কৰে তেনেহলে সুগাৰৰ ক্ষেত্ৰতো খেলিমেলি আমি দেখিবলৈ পাওঁ সেইবাবে ফাইবাৰযুক্ত খাদ্যৰ বাবে আমাৰ বিভিন্ন ধৰণৰ পাচলি শাক আৰু লগতে পালসেছ এইবোৰত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আমাৰ শাকসমূহত ভৰপুৰ পৰিমাণে ফাইবাৰটো থাকে লগতে আমাৰ ধৰি লওক কলডিল হওক বা আমাৰ কল পচলা হওক এইবোৰ যিবোৰ আঁহ জাতীয় খাদ্য হয় এইবোৰ বিৰাট সহায় কৰে আমাৰ সুগাৰ কন্ট্ৰোল কৰিবলৈ দ্বিতীয়টো উপায় হৈছে প্ৰত্যেকটো মিলত তাৰমানে দুপৰীয়া সাজ হওক বা ৰাতিৰ সাজ হওক প্ৰটিন ইনক্লুড কৰিবলৈ সহায় কৰিব প্ৰটিনো ঠিক তেনেধৰণে আমাৰ সুগাৰ স্পাইক খুব বেছি সোনকালে নকৰে আৰু প্ৰটিন খাই থাকিলে আমাৰ পেটটো ভৰি থাকে আৰু ঠিক তেনেধৰণে আমাৰ খাদ্যৰ কোৱান্টিটিসমূহ কমকৈ খোৱা যায় সুগাৰৰ ক্ষেত্ৰত আমাৰ মাসল ৱেষ্টিং হোৱা বহুত দেখিবলৈ পাওঁ আৰু সেইবাবে সুগাৰৰ পেচেণ্ট খুব সোনকালে ভাগৰুৱাও হৈ যায় আৰু লগতে ভোকো খুব বেছিকৈ লাগে আৰু ভোক বেছিকৈ লগাৰ বাবে খাদ্যও বেছিকৈ খোৱা যায় কিন্তু প্ৰটিন খালে আপোনালোকৰ ভোকটোও কন্ট্ৰোল হ'ব আৰু লগতে উইকনেছ যিবোৰ আহে শৰীৰত সেইখিনিও কন্ট্ৰোল হ'বলৈ সহায় কৰিব প্ৰটিনৰ বাবে আমাৰ ভেজিটেৰিয়ান খাদ্যৰ ভিতৰত বিভিন্ন ধৰণৰ পালসেছ যেনেকৈ ৰাজমাহ মটৰ লবিয়া এইবোৰ আপোনালোকে খাব পাৰে আৰু নন ভেজিটেৰিয়ান খাদ্যৰ ভিতৰত আমাৰ মাছ মাংস কণীও আমাৰ পৰে অৱশ্যে ৰেড মিটটো এভয়েড কৰাটো দৰকাৰী মাছ আৰু কণী বিৰাটেই ভাল অপচন হয় প্ৰটিনৰ ইনটেক হিচাপে ডায়াবেটিস পেচেণ্টৰ বাবে ইয়াৰ লগতে হেলদি ফেটছো আপোনালোকে ইনক্লুড কৰিব পাৰে হেলদি ফেটছ আমি কিহত পাব পাৰোঁ হেলদি ফেটছসমূহ আমি নাটছৰ জৰিয়তেও পাব পাৰোঁ আৰু কিছুমান সিডছৰ জৰিয়তে পাব পাৰোঁ নাটছ আৰু সিডছে যথেষ্ট পৰিমাণে আমাৰ কিছুমান মিনাৰেলছ প্ৰভাইড কৰে আৰু লগতে গুড ফেটছো আপোনালোকৰ শৰীৰত ইম্প্ৰুভ কৰে আৰু সেই নাটছৰ বাবে আপোনালোকে আক্ৰোট যিটো ৱালনাট সেইটো খুব বেছি ভাল হয় এলমণ্ডছো আপোনালোকে খাব পাৰে খালি
কাউণ্ট কৰি পেলাই খাব লাগে খুব বেছি পৰিমাণে খোৱাটো বেয়া হয় সেইবাবে নাম্বাৰটো কণ্ট্ৰল কৰি খাব লাগে 5টাৰ পৰা 8টাৰ ভিতৰত আপোনালোকে খাব লাগে আৰু যদি সিডছ লয় ধৰি লওক আপোনালোকে ৰঙলাও গুটি খাইছে ৰঙলাও গুটি খালে আপোনালোকে 2 চামুচ গুটি যদি ভাতৰ লগত ভাজি খাইছে খাব পাৰে যদি বেলেগকৈ আপোনালোকে ভাতৰ লগত নহয় খুদাকে কেৰাহীখনত ভাজি খাইছে তেনে ক্ষেত্ৰতো আপোনালোকে 1 চামুচৰ পৰা 1.5 চামুচ লকে ৰঙলাও গুটি বা চিয়া সিডছ আপোনালোকে পানীত মিক্স কৰি পেলাই 1 চামুচ চিয়া সিডছ এগিলাস পানীত মিক্স কৰি পেলাই আপোনালোকে খাব পাৰে এইবোৰৰ পৰা গুড ফেটছ পাবলৈ সক্ষম হ'ব ইয়াৰ পিছতে পোৰশন কন্ট্ৰোল কৰাটো বিৰাট বেছি দৰকাৰী যেহেতু ডায়াবেটিস ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে খুব বেছিকৈ ভোক লাগি থাকে আৰু পটাপট কিবা এটা খাবলৈ মন যায় সেইবাবে পোৰশন কন্ট্ৰোল কিন্তু সঘনাই খাব লাগে সঘনাই মানে আপোনালোকে হয়তো 5 বাৰ বা 6 বাৰ লৈকে দিনটোত খাব পাৰে কিন্তু একে সাজকে দুভাগ কৰি খাব পাৰে ধৰি লওক আপোনালোকে ভাতে খাইছে বহুত খৰকৈ ভোক লাগিছে বুলি খাই দিব নালাগে অলপমান খালে আপোনালোকৰ পেটটো ভৰি যাব হাফ ফুল হৈ পেলাই আপোনালোকে ৰখি দিব তাৰ পিছত আকৌ 2 ঘণ্টাৰ পিছত অন্য কিবা এটা খাবলৈ চেষ্টা কৰিব ডায়াবেটিস পেশেন্টৰ বাবে মগু মাহ খুব বেছি ভাল হয় লগতে গজালি ওলোৱা মগুত ভৰপুৰ পৰিমাণে ফাইবাৰো পায় নিউট্ৰিশনো পায় আৰু প্ৰটিনছ আৰু মিনাৰেলছৰ যোগদানো আপোনালোকে ইয়াৰ পৰা পায় আপোনালোকৰ খাদ্যত সেইবাবে গজালি ওলোৱা মগু থৈ দিব তিয়াই পেলাই আৰু মাজে মাজে যেতিয়া ভোক লাগে 2 চামুচ বা 1 চামুচ খাবলৈ চেষ্টা কৰিব আৰু তেনে ধৰণে আপোনালোকৰ ভোক খুব বেছিকৈ নালাগিব আৰু ভাতৰ পোৰশনটো তেতিয়া কন্ট্ৰোল কৰিবলৈ সক্ষম হ'ব আন এটা সহজ টেকনিক যেটো সুগাৰ পেশেন্টৰ বাবে জনাটো অতিকৈ প্ৰয়োজনীয় হেতু হৈছে সোলিয়াছ পাম্প বা কাফ পাম্পিং আপোনালোকক মই ইয়াৰ ওপৰত সম্পূৰ্ণ ভিডিও এটা আগতেও বনাই থৈছো সমুকৈ কৈ থৈছো যে খাদ্য খাই পেলাই আপোনালোকে এখন চকীত বহি পেলাই গুৰুহাটো ওপৰতল কৰি থাকিব 1 মিনিটৰ পৰা 2 মিনিট সময়লৈকে ইমিডিয়েট খাই উঠি পেলাই এই এক্সাৰসাইজটো কৰিব পাৰে সুগাৰ কন্ট্ৰোল কৰাত বহু ক্ষেত্ৰতে সহায় কৰে লগতে আপোনালোকে খাই উঠি পেলাই 10 মিনিটৰ পৰা 15 মিনিটৰ ভিতৰত ঘৰৰ ভিতৰতে অলপমান খুজ কাহিব আপোনালোকৰ মৰ্নিংৰ যেটো ফাস্টিং সুগাৰ লেভেল থাকে হেতু বহু গুণে কন্ট্ৰোল কৰিবলৈ আপোনালোকে সক্ষম হ'ব সুগাৰ কন্ট্ৰোলৰ বাবে ঘৰুৱা কেটামান টিপছ আপোনালোকক দি থওঁ যিকিটা খাদ্যৰ জৰিয়তে আপোনালোকৰ সুগাৰ কন্ট্ৰোল কৰিবলৈ বহু ক্ষেত্ৰতে সহায় কৰিব প্ৰথমটো হৈছে আমাৰ তিতা কেৰেলা আমাৰ সুগাৰ কন্ট্ৰোল কৰাত বহু ক্ষেত্ৰতে সহায় কৰে মাজে সময়ে তিতা কেৰেলা ভাজি খাবলৈ চেষ্টা কৰিব বা পিটিকা কৰি ভাতত দিও আপোনালোকে খাব পাৰিব দ্বিতীয়টো বস্তু হৈছে আমাৰ মিঠি গুটিও বহু ক্ষেত্ৰতে সুগাৰ কন্ট্ৰোল কৰিবলৈ সহায় কৰে আপোনালোকে বহুতে হয়তো জানে ৰাতিৰ সময়ত মিঠি গুটি তিয়াই থৈ দিব আৰু ৰাতিপুৱাৰ সময়ত যেটো পানী হেতু সেকি পেলাই খাব পাৰিব দুটামান মিঠি গুটি সুবাইও আপোনালোকে তাৰ লগত খাব পাৰিব 3 নম্বৰ বস্তুটো হৈছে আমাৰ ডালচিনিও বহু ক্ষেত্ৰতে সুগাৰ পেশেন্টক সহায় কৰে ডালচিনিৰ চাহ বনাই আপোনালোকে খাব পাৰে অলপমান পানী লৈ পেলাই ডালচিনি অলপ দি দিব তাত আৰু তাতে অকমান আদাও দিব পাৰে ডালচিনি আৰু আদা মিক্স কৰি পেলাই পানীটো শুকাবলৈ দিব আৰু আধা পানী যেতিয়া হ'ব হেখিনি সেকি পেলাই খাবলৈ চেষ্টা কৰিব সিনামন অৰ্থাৎ ডালচিনিৰ এনেকুৱা কিছুমান গুণ আছে যি আমাৰ সুগাৰ কন্ট্ৰোল কৰিবলৈ বহু ক্ষেত্ৰতে সহায় কৰে তাৰোপৰি হাৰ্বেল টিৰ ভিতৰত আমাৰ অপৰাজিতা ফুলৰ চাহ আৰু জবা ফুলৰ চাহ হাই ব্লাড প্ৰেছাৰ ক্ষেত্ৰত আৰু সুগাৰ কন্ট্ৰোলৰ ক্ষেত্ৰত দুইটা ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে ভেন্দিৰ বিষয়ও নকলে নহব আগতেও মই ভিডিও দিছো যে ভেন্দিৰ পানীও বহু ক্ষেত্ৰতে সুগাৰ কন্ট্ৰোল কৰিবলৈ সহায় কৰে তাৰ বিষয়ও যদি জানিব বিচাৰিছে আপোনালোকে মোৰ চেনেলত চাব পাৰিব কেনে ধৰণে বনাব লাগে ভেন্দি তিয়াই থৈ দিব পাৰি কাটি পেলাই পানীত আৰু সেই পানীটো ৰাতিপুৱাৰ সময়ত খাব লাগে এনে ধৰণে বহু ক্ষেত্ৰতে সাপোৰ্ট দিব পাৰি আমাৰ সুগাৰটো কন্ট্ৰোল কৰিবলৈ কিন্তু মনত ৰাখিব এইবোৰ বস্তুৱে ডাইৰেক্টলি গৈ পেলাই বলে সুগাৰটো কমাই দিছে হেতু নহয় তাৰ লগতে আপোনালোকৰ মেডিচিনছৰ প্ৰয়োজন হ'ব তাৰ লগতে আপোনালোকৰ এক্সাৰসাইজৰ প্ৰয়োজন হ'ব খাদ্য তালিকা ঠিককৈ মেইনটেইন কৰিব লাগিব আৰু তাৰ লগত যদি আপোনালোকে এই হাৰ্বেল টি কেটা খাব পাৰে তেনেহলে আপোনালোকৰ ভিতৰৰ সিস্টেমটো উন্নত কৰিবলৈ নিশ্চয় সহায় কৰিব ঠিক তেনে ধৰণেহে আমাৰ সুগাৰটো কন্ট্ৰোল কৰিবলৈ সহায় কৰে কোনো ধৰণৰ জাদু নহয় যে এটো খাই দিলে মোৰ সুগাৰটো কন্ট্ৰোল হৈ যাব বহুতৰে এনেকুৱা ভুল ধাৰণা যে মেথি পানী মই খাইছো হেবাবে মোৰ সুগাৰটো কন্ট্ৰোল হ'বই লাগিব কিন্তু এই ভুল ধাৰণা নাথাকিব মেথি পানী খালেও আপোনালোকৰ সুগাৰ কন্ট্ৰোল নহব পাৰে যদি বাকিখিনি ওপৰত আপোনালোকে কেয়াৰ লোৱা নাই আশা কৰো ভিডিওটোৱে আপোনালোকক বহু ক্ষেত্ৰতে সহায় কৰিলে বিভিন্ন ধৰণৰ দিশ মই ক'বলৈ চেষ্টা কৰিলো এই ভিডিও যোগেৰে এই গুটেখিনি কথা আপোনালোকে জনাটো প্ৰয়োজনীয় আৰু বহুখিনি কথা থাকে আন এটা ভিডিও যোগেৰে বনাবলৈ চেষ্টা কৰিম আজিলৈ এই ভিডিওটোত ইমানেই আপোনালোকক ইনফৰমেশন দিবলৈ সক্ষম হলো যদি ভাল পাইছে ভিডিওটো শেয়াৰ কৰিব আপোনালোকে শেয়াৰ কৰিলে নিশ্চয় বহু লোকৰে লাভ হ'ব নতুন এটা ভিডিওৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ